নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে বহুতে কমেণ্ট কৰে যে জলকীয়া খেতিৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে বা মই আপলোড দিব লাগে। বিশেষকৈ জলকীয়া যোনটো পোক, সেই পোকবিলাক আচলতে কেনেকৈ নিয়ন্ত্ৰণ কৰা হয় বা যোনটো লিফ কাৰ্ল ভাইৰাছ জলকীয়াত বিশেষকৈ লগা দেখা যায়। আৰু আমাৰ খেতিয়কসকলে কম বেছি পৰিমাণে যদিও খেতি কৰিব জানে বা শিকিছে, কিন্তু এটা সময়ত যায় কিন্তু মাৰ খাই যায়। আৰু সেইটোৱে হৈছে যে যেতিয়া আপোনালোকৰ জলকীয়া খেতিত কিছুমান পোক পৰুৱা লাগিব আৰু এই পোক পৰুৱাবিলাক লগাৰ ফলত কি হয়, যোনটো লিফ কাৰ্ল ভাইৰাছ, এই লিফ কাৰ্ল ভাইৰাছ আমি দেখা পাওঁ। আৰু যেতিয়াই এই লিফ কাৰ্ল ভাইৰাছৰ আক্ৰমণ হ'ব আপোনাৰ খেতিত, আপুনি কিন্তু অধিক উৎপাদন নাপায়, হয়তো লোকচানৰ সন্মুখীন আপোনালোকে হ'ব পাৰে। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ত মই কেইটামান কীটনাশকৰ কথা আলোচনা কৰিম বা আপোনালোকক অৱগত কৰাম। আৰু এই কীটনাশককেইটা ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ জলকীয়া হয়তো খেতি একেবাৰে সুৰক্ষিত কৰি ৰাখিব পাৰিব আৰু অধিক উৎপাদন আপোনালোকে পাব পাৰিব। তো কৃষক বন্ধুসকল, প্ৰথমতে মই আপোনালোকক জলকীয়াৰ যোনটো খেতি, ইয়াতে এবিঘা মাটিত জলকীয়া খেতি কৰা হৈছে আৰু মালচিং পদ্ধতিত কৰিছে, একেবাৰে সম্পূৰ্ণ আধুনিক পদ্ধতিত কৰা হৈছে। তো কৃষক বন্ধুসকল, আপোনালোকে যদি খেতি কৰিব বিচাৰে, বিশেষকৈ জলকীয়া, বেঙেনা, যিকোনো তেনেকুৱা খেতি, এই ধৰণৰ খেতিবিলাক আপোনালোকে মালচিং পদ্ধতিত কৰিলে বেছি ভাল। ইয়াত যদিও মালচিং লোৱাৰ ক্ষেত্ৰত বা কিনাৰ ক্ষেত্ৰত এটা খৰচ আছে, কিন্তু ইয়াৰ 3 গুণ পইচা আপোনালোকে হয়তো পাবলৈ সক্ষম হ'ব। আৰু যেতিয়া আপোনালোকে এই মালচিং পদ্ধতিত আপোনালোকে খেতি কৰিব, এইবিলাকৰ যোনটো উৎপাদন, সেইটো 3 গুণ উৎপাদন হ'ব। গতিকে সেই মালচিঙৰ খৰচটো কোনো হেৰি নহয়, মেটাৰ নহয়, বা যে আপোনালোকৰ বহুত তেনেকুৱা কিবা লছ হৈ যাব বা হয়তো আপোনালোকে হয়তো লাভৱান হ'ব নোৱাৰিব, এইটো কোনো কথাই নহয়। সেই কৃষক বন্ধুসকল, এয়া এজোপা মই জলকীয়াৰ গছ আপোনালোকক দেখুৱাইছোঁ, একেবাৰে সুস্থ সবল নিৰোগী। তো কৃষক বন্ধুসকল, জলকীয়া খেতিত বিশেষকৈ 3 ধৰণৰ পোক লাগে। এইটো হৈছে বগা মাখি, যোনটো আমি হোৱাইট ফ্লাই বুলি কওঁ, হোৱাইট ফ্লাই। তাৰপিছত থিপছ লাগিব, এই একেবাৰে আগত লাগিব থিপছ। আৰু এটা পোক লাগিব, সেইটো হৈছে পোক নহয়, এইটো যাক আমি মাকৰ বুলি কওঁ, সেই মাকৰ লাগিব। এই 3 ধৰণৰ পোকৰ কাৰণে কি হয়, জলকীয়াৰ যোনটো পাত, এই পাতবিলাক কোচ খায় আৰু আমি কি হয়, উৎপাদন আমি কমকৈ পাওঁ। তো কৃষক বন্ধুসকল, আপোনালোকে কেনেকৈ গম পাব যে আপোনালোকৰ খেতিত আচলতে কি লাগিছে? যেতিয়া এই আগটো চাওক, যেতিয়া এই আগত থিপছ লাগিব, ক'লা বা হালধীয়া সৰু সৰু পোক লাগিব, তেতিয়া এই পাতবিলাক ওপৰৰ ফালে কোচ খাই যাব। তেতিয়া আপোনালোকে জানিব যে ইয়াতে থিপছৰ আক্ৰমণ হৈছে। আৰু যদি আপোনালোকে পাতবিলাক যদি তলফালে কোচ খায়, তেনেকুৱা যদি দেখে, এইটো এটা পাত যদি এনেকৈ তলফালে কোচ খাই যায়, তেতিয়া আপোনালোকে জানিব যে ইয়াৰ পিছফালে হয়তো মাকৰে ৰস চুহি খাই আছে বা শোষণ কৰি খাই আছে। গতিকে এনেকৈ আপোনালোকে গম পাব। আৰু তৃতীয় হৈছে কৃষক বন্ধুসকল, যে বগা মাখি, আমি সকলোৱে কম বেছি পৰিমাণে জানো যে বগা মাখি সদায় হয়তো পাতৰ তলফালে বহি ৰস খায় আৰু ইয়াৰ ফলতে এই জলকীয়াৰ পাত কোচ খায় আৰু অৱশেষত যায় ভাইৰাছ, যাক আমি পাত কোচ খোৱা বেমাৰ বা ভাইৰাছ বুলি কওঁ, সেই ভাইৰাছৰ আক্ৰমণ হয়। তো কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ খেতিত এবাৰ সেই ভাইৰাছৰ আক্ৰমণ হৈ যাব, সেইখিনি সময়ত কিন্তু আপোনালোকৰ সেই খেতিৰ পৰা অধিক উৎপাদন আপোনালোকে আশা কৰিব নোৱাৰে। তে আপোনালোকে এই লিফ কাৰ্ল ভাইৰাছ যাতে আপোনালোকৰ খেতিত নালাগে, তাৰ কাৰণে আপোনালোকক মই আজি এটা কীটনাশকৰ কথা ক'ম। আৰু এইটো কীটনাশক হৈছে ধানুকা এগ্ৰিটেক কোম্পানীৰ ডিচাইড কীটনাশক। এই ডিচাইড কীটনাশক যদি আপোনালোকে স্প্ৰে কৰে, কিন্তু 3 ধৰণৰ পোক, যোনটো মেইন পোক, আৰু এই ধানুকা এগ্ৰিটেক কোম্পানীয়ে বিশেষকৈ জলকীয়া খেতিৰ কাৰণে বা জলকীয়াৰ কাৰণে এই প্ৰডাক্টটো বজাৰত ওলাইছে। তে আপোনালোকে আৰামছে সেইটো স্প্ৰে কৰিব পাৰে আৰু আপোনাৰ জলকীয়া খেতি এনেকৈ সুস্থ সবল আপোনালোকে ৰাখিব পাৰে। এই ডিচাইড কীটনাশকত 2টা কেমিকেল আছে। এটা হৈছে ইথোফৰ্ম ফৰ্চ আছে আপোনাৰ 6% আৰু ডাইফেনথিউৰন আছে ইয়াতে 25%। আৰু ডাইফেনথিউৰন আমি সকলোৱে জানো যে বগা মাখি কাৰণে এটা ভাল মেডিচিন হয়। ডাইফেনথিউৰন যদি আপোনালোকে খেতিত স্প্ৰে কৰে বা ব্যৱহাৰ কৰে, কিন্তু বগা মাখি আঁতৰ হয়। গতিকে আপোনালোকে এই কীটনাশকটো একেবাৰে কোনো তেনেকুৱা চিন্তা নকৰাকৈ আপোনালোকে স্প্ৰে কৰিব পাৰে। আৰু কৃষক বন্ধুসকল, এই ডিচাইড যদি কীটনাশক আপোনালোকে স্প্ৰে কৰে,
প্ৰতি লিটাৰ পানীত আপোনালোকে 2 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব লাগিব আৰু ইয়াৰ সমান্তৰাল হিচাপে পৰৱৰ্তী সময়ত আপোনালোকে অকল এক ধৰণৰ কীটনাশক ব্যৱহাৰ কৰি কিন্তু আপোনালোকৰ জলকীয়া গছ বা জলকীয়া খেতি কিন্তু এনেকৈ সুস্থ সবল আপোনালোকে কৰি ৰাখিব নোৱাৰে। আপোনালোকে ঘূৰাই পকাই কিছুমান কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আৰু যেতিয়া আপোনালোকে ডিচাইড কীটনাশক স্প্ৰে কৰিব তাৰ এক সপ্তাহ পিছত আপোনালোকে একেবাৰে কম দামৰ যোনটো কীটনাশক আছে প্ৰফেক্ট সুপাৰ, এই প্ৰফেক্ট সুপাৰ আপোনালোকে কি কৰিব প্ৰতি লিটাৰ পানীত 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু 3 নম্বৰ স্প্ৰেত আপোনালোকে কৰিব ইমিডাক্ল'পিড, এডমেয়াৰ ল'ব পাৰে বা বেলেগ লিকুইড যোনটো ইমিডাক্ল'পিড আপোনালোকে সেইটোও ল'ব পাৰে। আৰু ইয়াৰ লগত কি কৰিব আপোনালোকে এচিটামিপ্ৰিড দিব পাৰে, ইকা দিব পাৰে আৰু নহ'লে ফিপ্ৰনিল, যিবিলাক ফিপ্ৰনিল আছে, জাম্প আছে, কিবা কিবি আছে, গতিকে দুটা কেমিকেল একেলগে মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব। এনেকৈ যদি তিনিটা স্প্ৰে আপোনালোকে যদি ঘূৰাই পকাই কৰে তেতিয়া দেখিব যে আপোনালোকৰ জলকীয়াৰ গছ এনেকৈ সুস্থ সবল হৈ থাকিব। কি হ'ব বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক এটা সঠিক তথ্য দিব পাৰিছোঁ। আৰু ভিডিঅ'টো যদি কিবা কামত অহা বুলি ভাবে আপোনালোকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে আপোনালোকে এনেধৰণৰ খেতি সন্দৰ্ভে ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কি হ'ব বন্ধু, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।